এয়াই আতংক বহুতে ফোন কৰিছে যে সাংঘাতিক লিখিব পাৰি এয়াই সাংঘাতিক লিখিব পাৰি এইটো ঠিক আজি আপুনি নিজৰ মনৰ কথাৰ এটা লাইন শুদ্ধই হওক বা অশুদ্ধই হওক আপুনি দি দিয়ক আৰু তাক ডিৰেকশ্যন দিয়ক যে তুমি কোনোবা বিজ্ঞানৰ কিবা কিছুমান মেটাৰ লৈ লোৱা দৰ্শনৰ কিবা মেটাৰ লৈ লোৱা বা উপনিষদৰ লৈ লোৱা ই কৰি দিব সি ধুনীয়াকৈ লিখিও দিব তুমি কোৱা যে মিঠা মিঠা কথাৰে লিখক সি মিঠা মিঠা কথাৰে লিখি দিব আজি তাৰিখত ইয়াত এয়াই চাগে নজনা নতুন প্ৰজন্মৰ ভিতৰত নায়েই এয়াই কি কৰিব পাৰে সেইকাৰণে ঠগাটো ইমান সহজ নহয় উদ্দেশ্যটো হ'ল লেখি পণ্ডিতালি দেখুওৱা নহয় জ্ঞান চৰ্চাৰ মূল উদ্দেশ্য হ'ল মুক্তি মুক্তি কিহৰ মুক্তি কিবা শৰীৰটো নিধন হৈ যোৱা মুক্তি নহয় হৈছে কি অজ্ঞানৰ পৰা মুক্তি খুদ নিজেই নিজৰ অজ্ঞানতাৰ পৰা মুক্ত হোৱাটো জ্ঞান চৰ্চাৰ প্ৰথম আৰু প্ৰাথমিক যিটো উদ্দেশ্য হ'ব লাগে তুমি জানা আৰু সেই জনা কথাকেইটা আন এজনক কৈছা সেইটো এটা সততা জ্ঞান চৰ্চাৰ সেইটো এটা কি হয় সততা আৰু য'ত নেকি সততাই নাই তাত পণ্ডিতালি দেখুৱাৰ যিটো অহং প্ৰবৃত্তিৰ পৰা মুক্তই হোৱা নাই নিজক শ্ব' অফ কৰিব বিচাৰিছে বিভিন্ন ধৰণৰ এআইৰ পৰা সুবিধা লৈ পেলাই তো সেইবিলাক কেনেকৈ জ্ঞান সেয়া জ্ঞান নহয় সেয়া অজ্ঞানেই হয় ভাল কথা এষাৰো অজ্ঞান হৈ যায় যদিহে সি আত্মদৰ্শন নহয় যি লেখোতাৰ নিজৰে আত্মদৰ্শন হোৱা নাই সি কেনেকৈ জ্ঞান বিলাব সেই জ্ঞান কেনেকৈ জ্ঞান হয় সেই জ্ঞান অজ্ঞান হয় দুই একক দেখিছোঁ আধ্যাত্মিকতাৰ ওপৰত কথা কৈছে আধ্যাত্মিকতা মোৰ কোনো সম্পত্তি নহয় কিন্তু আধ্যাত্মিকতাৰ কনচেপ্টটো বহুত ভুল হৈ আছিলে আৰু এআই যোগেদি আৰু ভ্ৰম কৰিব বিচাৰিছে মানে এআইত কোনোবা উপনিষদ কোনোবা গীতাৰ শ্লোক দি দিয়ক আৰু কোনোবা ছায়েন্স দি দিয়ক বছ সি এটা বনি আহিলে কিবা এটা আৰু সেই কিবাটোতো মানুহে আৰে অবাক হৈ যাব কিন্তু আধ্যাত্মিকতা জনাৰ মূল উদ্দেশ্য ভ্ৰম হৈ যোৱা নহয় মুক্ত হৈ যোৱা যে তুমি জানি ল'লা আৰু তুমি জানি পেলাই তাৰ পৰা তুমি মুক্ত হৈ গ'লা কিন্তু যিজনে নিজেই মুক্ত হোৱা নাই তেওঁ কেনেকৈ মুক্তিৰ মাৰ্গ দেখাব এইটো জনপ্ৰিয়তা লাভ কৰাটো আধ্যাত্মিকতাৰ উদ্দেশ্য হ'বই নোৱাৰে আধ্যাত্মিক ব্যক্তিৰ উদ্দেশ্য হ'বই নোৱাৰে জনপ্ৰিয়তা লাভ কৰা প্ৰশংসা লাভ কৰা প্ৰতিষ্ঠা লাভ কৰা এইটোতো অহং প্ৰবৃত্তি হয় আৰু আধ্যাত্মিকতাৰ মূল উদ্দেশ্য হৈছে অহংকাৰৰ পৰা অহং প্ৰবৃত্তিৰ পৰা মুক্ত হোৱাৰ একমাত্ৰ মাধ্যম আৰু সেই মাধ্যমটোকেই যদি আমি কেৱল মাত্ৰ যদি নিজৰ অহং প্ৰবৃত্তিটোক তৃপ্ত কৰাৰ কাৰণে যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে সেইটো এটা কি হ'ব অধৰ্ম হয় আধ্যাত্মিকতা নহয়